যদি সংসাৰ ধৰ্ম পালনত মহন্তৰ সংগ আশ্ৰয় কৰা তেতিয়াহ'লে মুক্তিৰ পাত্ৰ আৰু আত্যান্তিক সুখৰ গৰাকী হ'ব পাৰিবা। বিপৰীতে যদি বেইচাৰ সংগ আশ্ৰয় কৰা তেতিয়াহ'লে নৰকৰ পথটোতহে তোমালোকে আগবাঢ়িব লাগিব। চিন্তা নিজৰ নিজৰ। গীতা শাস্ত্ৰত দৰ্শন কৰাইছে যত গৃহবাস ভাৰ্যা ৰেখে দাস কহিলো পৰম আৰ্যা বানৰক যেন নৰ্তকে নচাৱে স্বামীক নচাৱে ভাৰ্যা। এখন ঘৰ বাপ আইৰ মিলন ক্ষেত্ৰৰ ভূমি হিচাপে পত্নীৰ কথা মতে যদি বাপজনে সদায় উঠা বহা কৰে তেতিয়াহ'লে সেই ব্যক্তিজনক হেণ্ড পেকেট হাজবেণ্ড বুলি কয়। আপোনাসবে জানে। আৰু গীতাটো প্ৰকাশ কৰিছে যিটো গৃহবাস ভাৰ্যা ৰেখে দাস, যিখন গৃহস্থী ধৰ্ম পত্নীৰ কথা মতে চলি থাকে। কহিলো পৰম আৰ্যা, আৰ্যা মানে দিনপঞ্জী। যিখন ঘৰত দিনলিপিখন মানুহগৰাকীৰ মতেহে হয়। তেওঁ বান্দৰক মালিকজনে নচুৱাই থকাৰ দৰে পত্নীগৰাকীয়ে মানুহজনক স্বামীজনক নচুৱাই থাকে। সেইখন ঘৰ বিপদত পৰিবলৈ বৰ বিশেষ বেছি সময় দৰকাৰ নাই। কম সময়তে সেইখন ঘৰ বিপথে পৰিচালিত হয়। এতিয়া বাপসকলৰ সুবিধা এটাও হৈছে, শাস্ত্ৰই কৈছে সেই আজিৰ পৰা মই তোমাৰ কথা নুশুনো আকৌ। এনেকৈ হয়তো ঘৰত গৈ আমি ক'বগৈও পাৰোঁ বাপসকলে আইসকলক। আইসকলে মনে মনে বেয়াও পাইছে, ইমান দিনে বাপক মোৰ কথা মতে চলাই আছিলোঁ, আজি প্ৰাণজিত বাপে আহি কৈ দিলেহি এইটো কথা। এতিয়া আজিৰ পৰাতো নুশুনিব, কি হ'ব এতিয়া কথাটো? এইটো হ'ল বাস্তৱ। আধ্যাত্মিক দৰ্শনত প্ৰকাশিত হৈছে যে 24টা তত্ত্বৰে গঠিত আমাৰ এই শৰীৰটো হ'ল প্ৰকৃতি, মানে আইগৰাকী বুলি কোৱা হৈছে। প্ৰকৃতি ইয়াৰ ভিতৰত সোমাই থকা যি শক্তি, যি ওলাই গ'লে বগা কাপোৰে ঢাকি দিয়া যায়, সেই শক্তিটোৰ নাম হ'ল পুৰুষ তত্ত্ব, আত্মা। সেই পুৰুষ তত্ত্ব প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ, দুয়োজনকে নিয়ন্ত্ৰণ কৰি থকা এক সৰ্বশক্তিমান আছে। সেই শক্তিমানজনৰ নাম হ'ল ভগৱান। কৃষ্ণ, ৰাম, হৰি, বিষ্ণু, গোবিন্দ, যাদৱ, মাধৱ, যদুনন্দন আদি বিভিন্ন ধৰণৰ নামেৰে নামাকৰণ হৈছে। এতিয়া প্ৰকৃতিস্বৰূপা শৰীৰটোক 11টা ইন্দ্ৰিয় আছে। চকু, কাণ, নাক, হাত, মুখ, ভৰি, গুৰ্জ, লিংগ আদিকে ধৰি, আৰু এই 10টা ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰি থাকে একাদশ ৰূপী ইন্দ্ৰিয়, সেইটো হ'ল মন। মন নামৰ ইন্দ্ৰিয়টোৱে বাকী 10টা ইন্দ্ৰিয়ক চলাই ফুৰে। আৰু সেই 10টা ইন্দ্ৰিয়ৰ লগত যোগ হৈ আছে কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দৈস্য, অহংকাৰ, মদ, মাশ্চৰ্য আদি ৰিপুবিলাক 10টা ইন্দ্ৰিয়ৰ লগত আছে। আৰু মনৰ নিৰ্দেশত 10টা ইন্দ্ৰিয় পৰিচালিত হওঁতে আত্মাৰূপী পুৰুষে যদি চকু মুদি মনক দায়িত্বটো দি দিয়ে যেনি নিয় নিথাক, তেতিয়াহ'লে সেই ব্যক্তিজন কম সময়ত বিপথে পৰিচালিত হ'ব লগা হয়। এই দৰ্শনটোহে শাস্ত্ৰই আমাক দিছে। বাকী আইসকলক প্ৰকৃতিৰ প্ৰতীক হিচাপে দৰ্শন কৰাইছে, আৰু বাপসকলক পুৰুষৰ প্ৰতীক হিচাপে দৰ্শনহে কৰাইছে। এইটো সমাজৰহে চিন্তা, কিন্তু আধ্যাত্মিক দৰ্শনটো হ'ল প্ৰকৃতি, শৰীৰ। হাতখন গ'ল বুলিয়ে দাং খাই যোৱাটো এটা স্বভাৱ আছে। চাব, সময়ৰ লগত কৰ্মৰ পৰিৱৰ্তন হয়। অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। জন্ম যেতিয়া হৈছোঁ মৃত্যু নিশ্চিত, সৃষ্টি যেতিয়া হৈছে ধ্বংস নিশ্চিত। জন্ম, মৃত্যু, সৃষ্টি, ধ্বংসৰ পাকচক্ৰৰ মাজত সোমাই থাকোঁতে যাৰে নাম আশ্ৰয় নকৰোঁ কিয়, যিহেতু জন্ম হৈছোঁ মৃত্যু ধ্ৰুৱ সত্য, শাস্ত্ৰই কিন্তু আমাক দৰ্শন কৰাইছে কালী কালী, দুৰ্গা দুৰ্গা, ভদ্ৰা ভদ্ৰা, গণেশ শিৱ
আদি ৩৩ কোটি দেৱ দেৱতাৰ নাম আশ্ৰয় কৰি যদি মৰোঁ তেতিয়াহ'লে তাত জীৱৰ মংগল নাই। মংগল আছে অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। মৃত্যুৰ প্ৰাক মুহূৰ্তত যদি কৃষ্ণ বুলি কৈ মৰিব পাৰা তেতিয়াহ'লে তেওঁৰ মহিমাৰ কথা কৈ কৈ শেষ কৰিব পৰা শক্তি এই ত্ৰিভুৱনত দ্বিতীয়জন নাই। এতিয়া চিন্তা নিজৰ কথা। মৰিম কাহানিকে যিহেতু নাজানো, কোন মুহূৰ্তত মৰিম যিহেতু নাজানো, তামোল এখন সেউকীয়া আগবঢ়াই দিছে আৰু আপোনাৰভাৱে তামোলখন খাইছে। এই তামোলখন খাই শিপটো গিলোতেই চৰচৰণি খাই মৃত্যু হৈ যাব পাৰে, নাজানোতো কোনেও। পিয়াহত আঁতুৰ হৈ পানী এগিলাচ খুজিলোঁ, পানী গিলাচ সেউকীয়া আগবঢ়াই দিওঁতে প্ৰথম ঢোকটো মাৰোঁতে পানী খুন্দা খাই আপোনাৰ মোৰ ইহলীলা সম্বৰণ হ'ব পাৰে, নাজানো। অতি ভোকত আহি ভাত গৰা খাওঁতেই প্ৰথম গৰা ভাততে আপোনাৰ মোৰ ডিঙিত লাগি মৃত্যু হ'ব পাৰে, নাজানো কেতিয়া মৃত্যু হ'ব। সেইকাৰণে গুৰুজন বৈষ্ণৱে উপদেশ দিছে, জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত। তুমি যি দিবা কৃষ্ণ বুলি কৈ দিবা, তুমি যি ল'বা কৃষ্ণ বুলি কৈ ল'বা, মানে গ্ৰহণ কৰিবা। এইটোৱে হ'ল ভাগৱত ধৰ্মৰ দৰ্শনটো। বোলে কৃষ্ণ বুলি তেনেকেই ক'লে হ'ব নেকি? হ'বনে নহয় প্ৰমাণটো আপোনাৰভাৱে নিজে বিচাৰিলে উত্তৰ পাব। আশীৰ ঊৰ্ধৰ দেউতাজনে পঢ়িব শুনিব নাজানে, চকুৰে ভাল ধৰণে সৰু সৰু আখৰবিলাক নাজানে, মানে নমনে, সেইকাৰণে পঢ়িব জনাজনেও পঢ়িব নোৱাৰা হয়গৈ আৰু এটা সময় আহে। ডাক্তৰে প্ৰেছক্ৰিপশ্যনখনত লিখি দিলে বোলে দেউতা আপুনি এইকেইটা ঔষধ খাব, বোলে হ'ব বোপাই বা হ'ব ছাৰ, এই বুলি কৈ দেউতাজন যেতিয়া ফাৰ্মেচিত গৈ সোমালগৈ, ফাৰ্মেচি যুৱকজনে দোকানীজনে কি বুলি ক'লে, বোলে দেউতা আপুনি পঢ়িব জানিব নাই লিখি দিয়া কথাকেইটা, বোলে বোপাই বোলে বোপাই চকুৰে কমকৈ মনো সৰু সৰু আখৰ ধৰিব নোৱাৰোঁ, তুমি কিবা এটা কৰি দিয়া। তেতিয়া ফাৰ্মেচি ল'ৰাজনে কি কৰিলে, বোলে দেউতাৰ ৰংটো বুজি পাবনে, বোলে পাম বোপাই কোনটো, এইটো ৰং কি চাওকচোন, বোলে বোপাই এইটো ৰঙা, বোলে এইটো নীলা। দেউতা তেতিয়াহ'লে সেইটোকে কৰিব, বোলে কি ৰঙা ৰঙৰ বাকলিখনৰ থকা টেবলেটটো দিনে ভাত খোৱাৰ পাছত দুটাকৈ খাব, মানে দুবাৰকৈ খাব। দিনত এবাৰ খাব ভাত খাই উঠি আৰু ৰাতি এবাৰ খাব খাই উঠি। দেউতাকৰ মনত ৰৈ আহিল, ৰঙা ৰঙৰ বাকলিখন দুবাৰ খাবলৈ কৈছে টেবলেটটো, আৰু নীলা ৰঙৰ বাকলিখনৰ টেবলেটটো ৰাতিপুৱা খালী পেটতে এটাকৈ খাবলৈ কৈছে। এনেকৈ মনত ৰাখি আহিল। এতিয়া তেনেধৰণে খোৱাৰ পাছত 3 দিনমানৰ পাছত বেমাৰটো ভাল হ'বনে নহয়? ঔষধৰ কৰ্ম হ'ল বেমাৰ ভাল কৰা। তুমি টেবলেটটোৰ নামটো জানিয়ে খোৱা, নজনাকৈ খোৱা, বাকলিখনৰ ৰংটো চাই খোৱা, কোনো কথা নাই। ঔষধৰ কাম হ'ল বেমাৰ নিৰ্মূল কৰা বা নিৰাময় কৰা। ঠিক তেনেকৈ এলডিন ফেনাইল ৰূপী বিষৰ বটলটোৰ নামটো যেনিবা পঢ়িব জানিলোৱে, স্মকিং ইজ ইনজুৰিয়াছ টু হেল্থ, ধোঁৱা খোৱাটো স্বাস্থ্যৰ পক্ষে হানিকাৰক, এনেধৰণে লিখাই থাকে, বটলতো লিখা থাকে সুৰাপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। পঢ়িব জনাজনে খালে কি তেওঁ বেমাৰটো নহ'ব নেকি, তেওঁ নমৰিব নেকি সেইবিলাক খায়? বিষৰ কাম হ'ল তুমি জানিয়ে বিষ খোৱা, নাজানিয়ে বিষ খোৱা, বিষৰ কাম হ'ল জীৱক মৃত্যুৰ পথলৈ আগবঢ়াই নিয়া। ঠিক তেনেকৈ নামৰ দৰ্শনটো হ'ল নাম গ্ৰহণ কৰা নামীজনক নামে ক্ৰিয়া কৰা। নামৰ কৰ্ম হ'ল নামীজনৰ পাপটো খণ্ডন কৰা। এইটোৱে হ'ল নামৰ ধৰ্ম। এতিয়া নাম আশ্ৰয় কৰোঁ নকৰোঁ তাৰ চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। আৰু পদে আমাক প্ৰকাশ কৰিছে
মই ঈশ্বৰত যিটো সুহৃদালি কৰিলে ক এহি পুৰুষাৰ্থ যি খবৰ ৰাত্ৰি দিনে বিষয়ক যত্ন কৰি মৰে যাৰা তাক সম্বাক কৰে পৰিহাৰ মই ঈশ্বৰ মোৰ চৰণ চিন্তা কৰা শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যায় ধৰ্ম অৰ্থ কাম মুখ্য সবে আত পায় কৃষ্ণ মই ঈশ্বৰৰ লগত যিসকলে শ্ৰৱণ কীৰ্তন মহাভক্তিৰে সুহৃদতা গঢ়ি তুলিব বিচাৰে তেওঁলোকে দিনে ৰাতিয়ে বিষয় চিন্তাৰ পৰা আঁতৰি আহি তেওঁলোকে মোৰ চিন্তাৰ কাৰণে মোৰ কৃপা লাভ কৰিব পাৰে ভাৰ্যা পুত্ৰ ধন জন সুহৃদ সম্পন্ন গৃহ তাতো কিছু নকৰে পীড়িতি দেহ নিৰ্বাসক বিনে বহু ধন ইচ্ছা নাই হৰি সেৱা কৰে প্ৰতিনিতি সেইসকলৰ প্ৰথম চিন্তাৰূপী কৰ্মটো কি মোৰ পত্নী মোৰ ল'ৰা মোৰ ছোৱালী মোৰ ধন মোৰ জন মোৰ মাটি মোৰ বাৰী মোৰ গাড়ী মই খুৱাইছোঁ মই পিন্ধাইছোঁ মই কৰিছোঁ মই ঘটিছোঁ এই চিন্তা দুটাৰ পৰা তেওঁ আঁতৰি আহিব পাৰে আৰু বিপৰীতে কি কৰে হৰি সেৱা কৰে প্ৰতিনিধি প্ৰত্যেক দিনাই হৰি সেৱা কৰিবৰ বাবে গুৰুগৃহ নিৰ্মাণ কৰি সেই পথেৰে জীৱনটো আগবঢ়াই নিয়ে গুৰু সেৱা নকৰাকৈ একো কৰ্ম নকৰে ঈশ্বৰ সেৱা নকৰাকৈ কোনো কৰ্ম নকৰে প্ৰথম ঈশ্বৰ সেৱা তাৰ পাছতহে কৰ্ম এই অন্তত শাস্ত্ৰসন্মত তত্ত্বটোক আশ্ৰয় কৰে বা বুজি পায় ৰাম ইন্দ্ৰিয়ৰ প্ৰীতি অৰ্থে যত পাপ কৰে লোকে তাতে খন্তে দুখ উপজয় পুনৰপি অন্ধ হৈ সেহি কৰ্ম আচৰয় তাকে সাধু কৰিয়া মানয় শ্ৰীৰাম তাৱতে অজ্ঞান কৃত্য পৰা ভৱনুগুচয় আত্মাতত্ব নিবিচাৰে যেবে যাৱত কৰয় কৰ্ম কৰ্মাত্মক মন হেতু দেহ বন্ধ হয় স্বভাৱে ৰামে হিমতে পুৰুষক পূৰ্ব কৰ্ম কৰ্তা মনে পুনু কৰ্ম নিষ্ঠে কৰাৱন্ত মই বাসুদেৱে যাৱে পীড়িতি নকৰে তাৱে দেহ যোগ মুকুতনো হন্ত ইন্দ্ৰিয়বিলাকৰ তৃপ্তিৰ অৰ্থে যিবিলাক কৰ্ম কৰোঁ সেই কৰ্মৰ দ্বাৰা জীৱৰ দুখ যোগ হয় কিন্তু তাক এৰি যেতিয়া ঈশ্বৰ সেৱাৰ মাধ্যমেৰে জীৱন আগবঢ়ায়
তেতিয়া তেওঁ আত্যান্তিক সুখ লাভ কৰে আৰু সেইজনকে সাধু বুলি কোৱা যায়। তাৰে দৰ্শন এটা দিলে পুনৰপি অন্ধ হৈ সেহি কৰ্ম আচৰয় তাকে সাধু কৰিয়া মানয়। কৰিব লগা কৰ্ম আমি সকলোৱে কৰিবই লাগিব, নিত্য কৰ্ম, কিন্তু সেই নিত্য কৰ্ম নৈমিত্তিকলৈ ৰূপান্তৰিত হ'ব নালাগে। অৰ্থাৎ নিত্য কৰ্মটো হ'ল ঈশ্বৰ সেৱা কৰা, আৰু সেই নিত্য কৰ্ম ঈশ্বৰ সেৱা কৰিবলৈ যাওঁতে নৈমিত্তিকলৈ যাব নালাগে। অৰ্থাৎ পিতৃ পৰলোকগামী হ'ল কাৰণেহে নামষাৰ পাতিম। যদি দেউতা নমৰিলহেঁতেন নামষাৰ নাপাতিলোহেঁতেন, এনেকুৱা ধৰণৰ চিন্তালৈ যাব নালাগে। তুমি কৰ্ম কৰা, ঈশ্বৰ সেৱা। পুত্ৰ জন্ম দিয়া এইটো প্ৰকৃতিৰ নিয়ম। সেই জন্ম দিয়া পুত্ৰটোৰ শাস্ত্ৰই কৈছে পোন নামৰ নৰকৰ পৰা উদ্ধাৰ পাবৰ বাবে পুত্ৰৰ জন্ম দিব লাগে। আৰু সেই পুত্ৰৰ নামটো কি, পুত্ৰ কিয় জন্ম দিব লাগে? শাস্ত্ৰই কৈছে পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ। পুত্ৰ হ'লে পিতৃ পৰলোকগামী হোৱাৰ লগে লগে পিণ্ড দান দিব লাগে। এতিয়া সেই পিণ্ডটোৰ নাম কি? মূৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। মোৰ পিণ্ড হ'ল ঈশ্বৰ চিন্তা কৰা। এতিয়া কোনোদিন যদি সন্তানটোৱে গুৰু সেৱা কৰাই নাই, কোনোদিন সন্তানটোৱে ভকত সেৱা কৰিবলৈ নিবিচাৰে, তেতিয়াহ'লে আপুনি আমি মৰাৰ পাছত সেই সন্তানে কি কৰ্ম কৰিব দেখিয়ে আছোঁ দেখোন চকুৰে। গতিকে তেনেকুৱা কৰ্মৰ দ্বাৰা জীৱৰ মংগল সাধন নহয়। কিন্তু শাস্ত্ৰই কৈছে কৰ্মটো কৰা, পুত্ৰ জন্ম দিবা, প্ৰকৃতিৰ নিয়ম। কিন্তু পুত্ৰটো কেনেকুৱা হ'ব লাগিব? দুৰ্জন পুত্ৰ নহয়, পুত্ৰ হ'ব লাগিব বৈষ্ণৱ পুত্ৰ। দুৰ্জন পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত। যদি দুৰ্জন পুত্ৰ জন্ম হয়, অবৈষ্ণৱ পুত্ৰ জন্ম দিওঁ, তেতিয়াহ'লে স্বৰ্গলৈ যোৱা পিতৃ মাতৃ নৰকলৈ আহিবলৈ বৰ বেছি সময় নালাগে। আৰু গতিকে তেনেকুৱা চিন্তাৰে আগবঢ়াজনক সাধু বুলি নাই কোৱা, কিন্তু সাধু বুলি কৈছে সেইজনক যিজনে গৃহস্থী ধৰ্ম পালন কৰিছে, পুত্ৰ জন্ম দিছে, কিন্তু ঈশ্বৰ সেৱাৰ মাধ্যমেৰে। অবৈষ্ণৱ অৰ্থাৎ সন্তানটোৰ বাবে বেংক বেলেঞ্চ বঢ়াই সম্পত্তিৰ পাহাৰ গঢ়ি থৈ যোৱা কথাটো চিন্তা কৰা নাই, সন্তানটোকে সমাজৰ বাবে সম্পত্তি হিচাপে আগবঢ়াই দিব বিচাৰিছে। এইটোহে হ'ল শাস্ত্ৰৰ দৰ্শন, সন্তানটোক সম্পত্তি হিচাপে সমাজৰ বাবে আগবঢ়াই দিয়া। কৃষ্ণ কি ক'লে? যিটো আমাৰ সন্তান ধৰক বৈষ্ণৱ হ'ল বা দুষ্ট হ'ল, যদি দুষ্ট হ'ল তেতিয়াহ'লে সেই দোষটো সন্তানৰ নে পিতৃ বা মাতৃ? কৃষ্ণ। প্ৰথম কথা হ'ল সন্তান এটা বা জীৱাত্মা এইখন সংসাৰলৈ যে আহে, তাৰ মূল কাৰণটো হ'ল শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন। পিতৃ আৰু মাতৃ অৰ্থাৎ প্ৰকৃতি আৰু পুৰুষৰ মিলনতহে এটি জীৱাত্মা শৰীৰত প্ৰৱেশ কৰিব পাৰে। পিতৃৰ শিৰৰ পৰা ৰসৰূপে মাতৃৰ গৰ্ভত যেতিয়া প্ৰৱেশ হয়, সেই মাতৃৰ গৰ্ভত 10 মাহ 10 দিন থাকি এই সংসাৰলৈ এটি শিশুৰূপে অৱস্থান কৰে। আৰু শাস্ত্ৰই কৈছে জন্ম যায়তে শূদ্ৰ, মানে জন্ম হোৱাৰ লগে লগে সেই শিশুটি অজ্ঞানী। অজ্ঞানী এটি শিশুক জ্ঞান দিবৰ বাবে পিতৃ মাতৃৰ আচৰণৰ ওপৰতহে সন্তানটিৰ ভৱিষ্যতটো নিৰ্ভৰ কৰে। আৰু সেই আচৰণটো আশ্ৰয় কৰিবৰ বাবে প্ৰথম পিতৃৰ আচৰণটো শুদ্ধ হ'ব লাগিব। কাৰণ আহাৰৰ পৰাহে সমস্তখিনি দৰ্শন আছে, আহাৰৰ পৰাহে সমস্তখিনি আমাৰ শৰীৰত শক্তি উদ্ভৱ হয়। আহাৰৰ পৰা শৰীৰত ৰক্ত, তাৰ পাছত মেদ, মাংস, অস্থি মানে হাড় আদিবিলাক আহাৰৰ দ্বাৰাহে শৰীৰটো গঠন হয়। কৃষ্ণ। এতিয়া সেই আহাৰৰ বিচাৰটো যদি শুদ্ধ নহয়,
তেতিয়াহ'লে সেই আহাৰৰ পৰা যি ৰস হ'ব সেই ৰসো কেতিয়াও শুদ্ধ নহ'ব আৰু শুদ্ধ ৰস নহ'লে সন্তানটো কেতিয়াও শুদ্ধ হ'ব নোৱাৰে কৃষ্ণ হয় কৃষ্ণ অন্ন যোনি যি কিছু নকৰে বিচাৰ জাতি কুল ভৈল ভ্ৰষ্ট বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয় বেদ পন্থ কৰি নষ্ট এতিয়া অন্নৰ বিচাৰটোৰ বিষয়ে আমাক কৈছে প্ৰথম স্কন্ধৰ প্ৰথম পদবন্ধেই কৈছে জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা ক্ষীৰে বহে ব্ৰহ্মা হৰিহৰ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ মৎস্যৰূপে ভগৱন্ত অৱতাৰ ধাৰণ কৰিছে মহাপ্ৰলয়ৰ সময়ত সত্যব্ৰত ৰাজাক মাৰ্গ দৰ্শন কৰাইছে বৰাহ ৰূপে জন্মগ্ৰহণ কৰিছে অৱতাৰ ধাৰণ কৰিছে দুষ্ট হিৰণ্যাক্ষক বধ কৰিছে সন্ত ধৰিত্ৰীক বা বসুমতীক উদ্ধাৰ কৰিছে হিৰণ্যকশিপুৰ দুষ্টক নিপাত কৰিছে নৰসিংহ ৰূপ ধাৰণ কৰিছে কুৰ্ম ৰূপ ধাৰণ কৰিছে দেৱতা আৰু অসুৰৰ মাজত সাগৰ মন্থন কৰাই অমৃতৰ উৎপত্তি কৰোৱাইছে মন্দৰ পৰ্বতক পৃষ্ঠ পাতি দেৱতা অসুৰক সহায় কৰিছে সেইটো কাৰ্যত আৰু ভগৱন্ত পুৰুষে নিজ মুখে প্ৰকাশ কৰিছে যে কুকুৰৰ শৃগাল গৰ্দৰ ভৰু আত্মা ৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম যদি শাস্ত্ৰই কোৱাই প্ৰত্যেকটো কথা শুদ্ধ সত্য তেতিয়াহ'লে আহাৰ নিৰ্বাচন কৰোঁতে আমি সেইটো চিন্তা কৰিলেই হ'ল এতিয়া সেইটোকে চিন্তা নকৰি আমি আহাৰ যিহেতু সমস্ত ভূততেই ভগৱন্ত ব্যাপ্তমান গতিকে আহাৰ আমি নিৰ্বাচন কৰিব লাগিব চেদ জণ্ডজ উদ্ভিদ জৰায়ুজ চাৰিটা ভাগত বিভক্ত হৈ থকা জীৱৰ এটি জীৱই বাণী ক'ব পাৰে আৰু এটি জীৱই ধ্বনি ক'বহে জানে বাণী ক'ব পৰা এই সংসাৰত একমাত্ৰ জীৱ আছে কেৱল মানুহ বাণী মানে কথা ক'ব পৰা বাকী তিনিমুঠি জীৱৰ ভিতৰত আকৌ ইতৰ প্ৰাণীবিলাকে ধ্বনি প্ৰকাশ কৰিব পাৰে কিন্তু ধ্বনি আৰু বাণী প্ৰকাশ কৰিব নোৱাৰা জীৱও এই সংসাৰত আছে সেই জীৱবিলাকক শাস্ত্ৰই মনুষ্য বা বাণী আৰু ধ্বনি প্ৰকাশ কৰিব পৰা জীৱৰ আহাৰ হিচাপে এই সংসাৰত জন্ম দিছে বা সৃষ্টি কৰিছে এতিয়া সেইটো হ'ল গছে কথা ক'ব নোৱাৰে গছ এজোপাই দুখ পাইছোঁ বুলি ক'ব নোৱাৰে দুবৰি বনৰ ওপৰত আমি মানুহ বা জীৱ জন্তু যিমান খোজকাঢ়ি গ'লেও সেই দুবৰি বনজোপা গৰু ছাগলীয়ে দিনে খাই থাকিলেও পাছদিনা আকৌ অকণমান বাঢ়ি আহে কাৰণ সিহঁতক বাকী জীৱৰ আহাৰ হিচাপে ভগৱন্তই সৃষ্টি কৰিছে সেইটো প্ৰক্ৰিয়াৰে সেইকাৰণে বাণী আৰু ধ্বনি প্ৰকাশ কৰিব নোৱাৰা জীৱবিধক বাণী আৰু ধ্বনি প্ৰকাশ কৰিব পৰা জীৱৰ আহাৰ হিচাপে ভগৱন্তই সৃষ্টি কৰিছে এইটোৱে হ'ল শাস্ত্ৰসন্মতে আহাৰৰ বিচাৰৰ শুদ্ধ ৰূপটো হাঁহ ছাগলী পাৰ কুকুৰা মাছ কাছ সকলোৱে ধ্বনি প্ৰকাশ কৰে দুখ পাইছোঁ বুলি সিহঁতৰ ভাষাত এটা শব্দ উচ্চাৰণ কৰে যিটো আমি কোনোবাই বুজি পাওঁ কোনোবাই বুজি নাপাওঁ কিন্তু গছজোপাত উপৰ্যু পৰি কুঠাৰ মাৰি গছজোপা কাটি দিলেও দুদিনৰ পাছত চাব গছজোপাৰ গুৰিটোত পানীয়ে তিতি আছে মানে সিও কান্দিছে চকু পানী ওলাইছে কিন্তু গছজোপাই সেইটো অনুভৱ আপোনাক মোক দিব নোৱাৰে ধ্বনি বা বাণীৰে প্ৰকাশ কৰি কিন্তু ইতৰ প্ৰাণী পৰুৱাজনীয়েও মুখেৰে শব্দ এটা কয় হাতীটোৱেও শব্দ এটা কয় মাছটোৱেও শব্দ এটা ক'ব জানে মানে ধ্বনি প্ৰকাশ কৰিব জানে সেইকাৰণে সেইবিলাক জীৱক আহাৰ হিচাপে গ্ৰহণ কৰাটো শাস্ত্ৰৰ মতে আহাৰৰ শুদ্ধ ৰূপ নহয় অন্ন যোনি কিছু নকৰে বিচাৰ সেইকাৰণে অন্ন বিচাৰৰ প্ৰক্ৰিয়াটো আমি চিন্তা কৰিলেহে আমি বিচৰা ধৰণে শাস্ত্ৰসন্মতে শুদ্ধ এটি জীৱক আমি সৃষ্টি কৰিব পাৰিম আৰু সেই জীৱৰো কিমানৰ পাছত এজন ভকতৰ শাৰীলে আমি উত্তৰণ ঘটিব পাৰিম 6 নম্বৰ স্কন্ধভাগীত বৃত্তাসুৰৰ পূৰ্বজন্ম কথনত খুব সুন্দৰভাৱে কথাখিনি স্পষ্ট ৰূপত প্ৰকাশিত হৈ আছে আপোনাভাৱে পঢ়ি চালেই সেই উত্তৰখিনি পাই যাব যে বৃত্তাসুৰৰ পূৰ্বজন্মৰ কথাখিনি
শুকগুৰুৱে যেতিয়া পৰীক্ষিত ৰজাৰ আগত কৈ আছিল সেই অধ্যায়টি চাব, তাতে খুব সুন্দৰভাৱে সেইখিনি কথাও প্ৰকাশিত হৈ আছে। হ'বনে প্ৰভু কৃষ্ণ? এতিয়া আমাৰ চিন্তাখিনি এনেকুৱা যে ভাগৱত অনুষ্ঠান বা নামঘৰত 7টি আহাৰেই খাওঁ, কিন্তু গুৰু গৃহভাগ থকাৰ পাছতো গৃহৰ মধ্যে আমি মাছ মাংস ভক্ষণ কৰোঁ। তো এই দৰ্শনটো এনেকুৱা আহাৰেৰে জীৱন আগবঢ়াই নিওঁতে সেই ৰসৰ দ্বাৰা যিটো জীৱৰ সৃষ্টি হ'ব, সেই জীৱটো কেতিয়াও সম্পূৰ্ণ ৰূপত শুদ্ধ জীৱ বুলি আমি ক'ব নোৱাৰিম। কিবা অকণমান শুদ্ধ হ'ব, কাৰণ তেওঁ ভকতীয়া পৰিৱেশেৰে জীৱন যাপন কৰিছে। তেওঁ ঘৰত গুৰু ভকতৰ কোনোদিন নুগুচেই, গুৰু ভকত থাকেই প্ৰত্যেক দিনাই। সেইকাৰণে সন্তানটি জন্ম হোৱাৰ পাছত যিহেতু গুৰু ভকতক সেৱা কৰাৰ পৰিৱেশ এটা পাই গ'ল, সেইকাৰণে তেওঁ অলপ হ'লেও শুদ্ধ হ'ব পাৰিব। তো এইখিনি দৰ্শন দিছে। কিন্তু সম্পূৰ্ণ শুদ্ধ হ'বৰ বাবে আমি আহাৰৰ নিৰ্বাচনটো শুদ্ধ ৰূপত চিন্তা কৰিব লাগিব। 1 নম্বৰ, আৰু যদি অনুষ্ঠানত আহাৰৰ নিৰ্বাচন হয় আৰু গৃহবিলাকত যদি নহয়, ইয়াত কিবা আমাৰ কিবা লাভালাভ হ'ব নেকি? সেই তাকে কোৱা হৈছে আৰু আংশিক শুদ্ধ হ'ব, আংশিক হ'ব। কাৰণ সেইখিনি কি হ'ব? পুণ্যখিনি কৃষ্ণ তেনেধৰণে পাপ আৰু পুণ্য যে যাৱে কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয় সমে দেহা পুনু নাশনুহি কয়। যেতিয়ালৈকে ইন্দ্ৰিয়বিলাকৰ কৰ্মবিলাক আমাৰ লগত যোগ হৈ থাকিব, সেই যোগটো অৰ্থ হ'ল পাপ আৰু পুণ্য। যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আত্মা এই সংসাৰৰ পৰা মুক্তি লাভ কৰিব নোৱাৰে। কিন্তু যেতিয়াই পাপ আৰু পুণ্যৰ বিপৰীতে ভক্তিৰ আশ্ৰয়েৰে জীৱন আগবঢ়াম, তেতিয়া কৰ্মৰ লগত পাপ আৰু পুণ্যৰ যোগ নহয়। তেতিয়াই ভগৱন্তৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ জীৱই পৰম গতি লাভ কৰিব পাৰে। এতিয়া তাকে কৰিবলৈ শাস্ত্ৰই আমাক উপদেশখিনি দি আছে। যেনেকৈ এখন সৰু নদী, আপোনালোকৰ ওচৰতে থকা নদী এখনৰ নামটো কওকচোন বাৰু। পাগলদিয়া। এই পাগলদিয়া নদীখনৰ পৰা কোনোবা এজনে পানী আনিলে, সেই পানীখিনিৰ নাম কি হ'ব? পাগলদিয়া নৈৰ পানী। কিন্তু সেই নৈখনৰ পানীখিনি গৈ ক'ত পৰিছে? ব্ৰহ্মপুত্ৰত। একেখিনি পানীকে ব্ৰহ্মপুত্ৰৰ পৰা আনিলে আমি নামটো কি বুলি ক'ম? ব্ৰহ্মপুত্ৰৰ পানী বুলি ক'ম। কোনোবাই আমি কওঁ নেকি পাগলা দিয়া ব্ৰহ্মপুত্ৰৰ পানী আনিছোঁ বুলি? দুটা নাম কওঁ নি? নকওঁ, এটা নামেই ক'ম। ঠিক তেনেকৈ প্ৰাণজিত নামৰ শৰীৰটোত সোমাই থকা আত্মাতত্বটো, এই শৰীৰটোৰ নামেৰে নামাকৰণ হ'ল প্ৰাণজিত। ইন্দ্ৰিয়বিলাকৰ কৰ্ম অনুসাৰে গৈ যেতিয়া মাছৰ শৰীৰত সোমাম, একেটা আত্মাৰে নাম হ'ব মাছ। সেইটোক মানুহ মাছ বুলি নকয় আৰু। ব্ৰহ্মপুত্ৰ পাগলা দিয়াৰ পানী আনিছোঁ বুলি নকওঁ। ঠিক তেনেকৈ বিভিন্ন শৰীৰত সোমাওঁতে কৰ্ম কৰোঁতে এদিন মানুহৰ শৰীৰটো আমি যেতিয়া পামহি, মনুষ্য শৰীৰ পাই হৰি নভজিলা, অৱশ্যে শুই বাহা ভাই তৃণ তৰুহিলা। আকৌ আমি 84 লক্ষবাৰ বিভিন্ন জনীলৈ গুচি যাব লাগিব। সেইকাৰণে মনুষ্য শৰীৰটো বহু সাধনাৰ বলতহে পোৱা যায়। আৰু এই শৰীৰটো পাই আমাৰ কৰ্ম হ'ল, ধৰ্ম হ'ল, চিন্তা হ'ল, ভাৱনা হ'ল কেৱল ঈশ্বৰ সেৱা। আৰু ঈশ্বৰ কোন? মানুহেই হ'ল ঈশ্বৰ। সকলো প্ৰাণীয়ে ঈশ্বৰ সদৃশ। কিন্তু গুৰুজনাই কৈছে সমস্ত ভূততে ভগৱন্ত ব্যাপী আছে যদিও বিশেষত মনুষ্য গণত যিটো নৰে, বিষ্ণু বুদ্ধি সৰ্বদায়ে মান্য কৰে। বাকী তিনিমুঠিক ঈশ্বৰ জ্ঞান কৰিব পৰা নাই, নালাগে বাৰু। কিন্তু এজন মানুহে অন্যজন মানুহকে ঈশ্বৰ জ্ঞান কৰিবলৈ অন্ততঃ শিকাচোন, তেতিয়াও সমাজখন সুন্দৰ হয়। তাকে নকৰি আমি ভাই ভাতৃৰ মাজত কেৱল কাজিয়া, এহাত মাটিৰ বাবে কোৰ্ট কাছাৰী। যি হাত মাটিৰ বাবে আমি কোৰ্ট কাছাৰী পৰ্যন্ত পাওঁ, সেই মাটিহাত অকল আজিহে আমি কাজিয়া কৰিছোঁ। সেই মাটি বেজীৰ আগত অহা মাটিকণৰ বাবে দুৰ্যোধনেতো কৈছিল পঞ্চপাণ্ডৱক বেজীৰ আগত অহা মাটিকণো নিদিওঁ। এতিয়া দুৰ্যোধন আছেনে, অৰ্জুন আছেনে, ভীম আছেনে, যুধিষ্ঠিৰ আছে? কোনোতো নাই। সেই বেজীৰ আগত অহা মাটিকণ নিদিওঁ বুলি কৈ পৃথিৱীখনক নিজৰ কৰিবলৈ যাওঁতে এই পৃথিৱীতে জন্ম হৈ এই পৃথিৱীৰ বুকুতে সেই সমস্ত জ্ঞানী শক্তিশালী ব্যক্তিসকল এদিন মাটিতে লীন গুচি গ'ল। আমিও তেনেকৈ লীন যাম, এইটোৱে সত্য। গতিকে পৃথিৱীক জানো নিজৰ কৰিব পৰা কাৰোবাৰ শক্তি আছে?
মাত্ৰ এয়া সকলো ঈশ্বৰৰ নিৰ্দেশত আমি এই মাটিডোখৰতে কেইদিনমানৰ বাবে মাত্ৰ আলহী হৈ আছোঁ। এইটোৱে সত্য। মানি লোৱা নোলোৱাটো নিজৰ নিজৰ চিন্তা, কিন্তু শাস্ত্ৰই আমাক এইটোকে জ্ঞান প্ৰদান কৰিছে। সেইকাৰণে মই মোৰ ভাৱনাৰে আমি আগবাঢ়িব নালাগে। সেইটো হ'ল মায়া। যশোদাই ভাবিছিল নিজৰ পুত্ৰৰ দুষ্টামিবিলাকৰ প্ৰতি অতিষ্ঠ হৈ মোৰ পুত্ৰ মই বান্ধিম। প্ৰত্যেকডাল ৰছী আনিছে, কিন্তু দুৱা আঙুলে যোৰা নমৰে। এতিয়া সেই দুৱা আঙুলটো কোনটো? মোৰ পুত্ৰ এক আঙুল, দ্বিতীয়টো হ'ল মই বান্ধিম। যশোদাইটো বান্ধিব নোৱাৰিলে, দুৱা আঙুলেই যোৰা নমৰিলে। যশোদাই যেনেকৈ যিমান দীঘল ৰছী অনাৰ পাছতো মাত্ৰ দুৱা আঙুলে যোৰা নমৰিছিল, ঠিক তেনেকৈ আমিও যশোদা স্বৰূপ আই বাপসকলে সন্তানবিলাকক যেতিয়া মোৰ ল'ৰা মোৰ ছোৱালী মই পঢ়াইছোঁ, মই খুৱাইছোঁ, মই পিন্ধাইছোঁ, তোৰ কি হ'ল? মোৰ মাটি মোৰ বাৰী, তই মোৰ ফালে কেলৈ আহিবি? এই ভাৱনা দুটা যিমানে যিমানে আমি কৰ্মত ব্যৱহাৰ কৰি কৰি চিন্তাত আশ্ৰয় কৰোৱাই জীৱনটো আগবঢ়াই নি থাকিম, সিমানে সিমানে ঈশ্বৰৰ কৃপাৰ পৰা বঞ্চিত হৈ হৈ গৈ থাকিম। সেইটোৱে হ'ল মায়াটো। সকলোখিনি ঈশ্বৰৰ ইচ্ছাতহে হৈ আছে। এই সত্যটো যেতিয়াই মানি ল'ম, তেতিয়া মায়াৰ পৰা আমি পৰিত্ৰাণ পাই ঈশ্বৰৰ কাষলৈ আমি আগবাঢ়ি গৈ থাকিব পাৰিম। এই দৰ্শনটোহে দিছে আমাক শাস্ত্ৰই। ৰাম জীৱন্ত মুকুত জানা নপাৱে কৰ্মৰ দুখে, আনৰে খে মন বিপৰীতি, ঘোৰ সংসাৰত পৰি জনম মৰণ পাৱে, মিলে নানাবিধ বিসংগতি। প্ৰকৃততে জীয়াই থাকোঁতে মুক্তি লাভ কৰিব পৰা দৰ্শনো শাস্ত্ৰই দিছে, কিন্তু তাক আশ্ৰয় কৰিব নোৱাৰাৰ মূল কাৰণটো হ'ল কৰ্মৰ দুখ। কিমানজন ধুতি পঞ্জাবী পিন্ধা বাহ পাই আছে ইয়াত, কিন্তু সকলোকে সেৱা কৰিবলৈ মন গ'ল জানো? নগ'ল। কোনোবা এজনক দেখাৰ লগে লগে আপুনি চৰণ চুই সেৱা কৰিবলৈ মন যায়। কিয় বাৰু? কাৰণটো সেইটোৱে, ভগৱন্ত পুৰুষে উদ্ধৱক উত্তৰ দিছিল। ঈশ্বৰ কাক বোলে বুলি কওঁতে ভগৱন্ত পুৰুষে নিজেই উদ্ধৱক কৈছে, আন ধৰ্ম তেজী ভকতিত তত্ত্বপৰ, জানিবা উদ্ধৱ সখী সেহিহে ঈশ্বৰ। আন সকলো চিন্তা মানে মোৰ ল'ৰা মোৰ ছোৱালী, মোৰ ধন মোৰ জন, মই হ'লোঁ মহাজন, ঐশ্বৰ্য বিভূতি মোৰ আছে। ঐশ্বৰ্য বিভূতি হ'লে পৃথিৱীখনো কিনিব পাৰোঁ, ধৰ্ম কৰ্ম কেলৈনো লাগিছে। এই মানসিকতাৰে আগবঢ়া আচাৰ আচৰণত চাল চলনত যেতিয়া দৰ্শন পাই যায়, তেতিয়া তেওঁৰ প্ৰতি ভকতৰ মনোভাৱটো বৰ এটা ভাল নহয়। কিন্তু যিজনৰ আচাৰ আচৰণ চাল চলনত শাস্ত্ৰৰ দৰ্শনটো প্ৰকাশিত হৈ যায়, তেতিয়া বাকী সকলোৱে তেওঁক মান্যতা প্ৰদান কৰে। এই দৰ্শনটো প্ৰকাশ কৰিছে। যেতিয়া আমি পুৰুষৰূপী বাপৰ বীৰ্য অৰ্থাৎ শুক্ৰাণু ডিম্বাণুৰ ফালে ৰসৰূপত প্ৰকাশিত হওঁতে সেই শুক্ৰাণুত প্ৰায় 4 লাখ নিযুত কীট প্ৰকাশমান হৈ থাকে সেই ৰসত। আৰু সেই 4 লাখ নিযুত কীট যেতিয়া ডিম্বাণুত গৈ প্ৰৱেশ হয়, সেই প্ৰৱেশ হোৱা কীটৰ সংখ্যা মাত্ৰ 1 আহে। আৰু সেইটোৱে হ'লো আপুনি আমি সমস্ত জনা। মাতৃগৰ্ভত যে ডিম্বাণুত আমি প্ৰৱেশ কৰিছিলোঁ, সেই 400 নিযুত বা 4 লাখ নিযুত সেই কীটৰ ভিতৰত যিটো কীটে শ্ৰেষ্ঠতাৰ দৌৰত শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিব পাৰিলে নিজকে, সেইটোৱে হ'লো আপুনি আমি মই সন্তানস্বৰূপ আমিবিলাক মানুহ। একোজন মানুহ, এগৰাকী মাতৃগৰ্ভত এটি সন্তানৰ জন্ম হৈছে। সেইটোৱে আমি। তেতিয়াতো আমাৰ চকু নাছিল, কাৰো আছিল নি চকু? তেতিয়াতো আমাৰ হাত নাছিল, ভৰি নাছিল, মগজুও নাছিল চিন্তা কৰিবলৈ।
তেতিয়া মাত্ৰ ডিম্বাণুৰ ফালে প্ৰত্যেকটো কীট দৌৰিছে মাথোন দৌৰিছে আৰু সেই দৌৰ প্ৰতিযোগিতাখনত যিটো কীট জয়ী হ'ল সেইটোৱে হ'লো আমি সন্তান জন্ম মানুহ এতিয়াতো আমাৰ হাত আছে ভৰি আছে চকু আছে নাক আছে মুখ আছে মগজু এটা আছে চিন্তা কৰিবলৈ তাৰ পাছতো আমি অসহায় এতিয়া ভয় লাগি থাকে কিয় সেইটোৱে হ'ল ভগৱন্তৰ মায়াটো সেইটোৱে হ'ল আমাৰ শাস্ত্ৰসন্মতে অজ্ঞানতা সঁচা কথা ক'বলৈ ভয় লাগে কিজানি তেওঁ বেয়া পায় পাওক বেয়া তাত কি আহে যায় তুমি সঁচা কথাটো নম্ৰভাৱে প্ৰকাশ কৰা আলোচনাৰ মাধ্যমেৰে প্ৰকাশ কৰা ভয় কিহৰ যিটো সময়ত চকু নাই হাত নাই ভৰি নাই তেনে সময়তে দৌৰিবলৈ ভয় কৰা নাছিলা লক্ষ্যস্থানত উপনীত হ'ব পাৰিলা আৰু এতিয়া সকলো থাকি তোমালোকে ঈশ্বৰক চিনি পোৱাৰ পৰা বঞ্চিত হৈ গ'লা ঈশ্বৰ সেৱালে ভয় কৰোঁ জানোচা চাকি গছ জ্বলাওঁতে ভুল হ'ব ঈশ্বৰে অপৰাধ ধৰিব জানোচা ধূপডাল জ্বলাওঁতে অপৰাধ হ'ব চিন্তা নিজৰ শাস্ত্ৰই কিন্তু খুব সুন্দৰভাৱে দৰ্শনখিনি আমাক দিছে ৰামে স্বাৰ্থত প্ৰমত্ত হৈ মিছা বিষয়ৰ সুখে তাকে মাত্ৰ যতন কৰ পৰম বিবেকী হৈ সমস্তে অসত্য হেন যেবেতো পুৰুষে নেদেখ স্বাৰ্থত প্ৰমত্ত হৈ মিছা বিষয়ৰ সুখে তাকে মাত্ৰ যতন কৰে সকলোতে কেৱল আমাৰ স্বাৰ্থ আমি যে শিৱসাগৰৰ পৰা আহিছোঁ যদি ভাবি আহিছোঁ কৃষ্ণ কথা কম গৈ নলবাৰীত গৈ বাপজনৰ পৰা টকা 25,000 মান উলিয়াব লাগিব সেইটো স্বাৰ্থ আৰু সেইটোক গুৰুজনাই মূৰ্খ বুলি গালি পাৰিছে নামঘোষা শাস্ত্ৰত শংকৰেখে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিলে শাস্ত্ৰসাৰ জানি ইহাংক নজানি মোৰহে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত্ব খানি গুৰুজনাই কৈছে বুলি নকৈ যদি প্ৰাণজিতে কৈছে মইহে কৈছোঁ বুলি কৈ থাকোঁ মোৰহে মত বুলি কৈ থাকোঁ তেতিয়াহ'লে তেওঁতকৈ আৰু অজ্ঞানী দ্বিতীয়জন নাই মূৰ্খ দ্বিতীয়জন নাই সেইকাৰণে আমি পালন কৰা নিয়মবিলাক আমাৰ নিজৰ মত নহয় গুৰুজনাৰ মত আৰু গুৰুজনাই দিয়া সেই মত পদবন্ধে প্ৰকাশিত হৈছে অসমীয়াতে লিখা আছে আপোনাভাৱে পঢ়িব আৰু পঢ়াৰ লগে লগে বুজিবলৈ চেষ্টা কৰিব আৰু বুজাৰ লগে লগে তাক পালন কৰিবলৈ চেষ্টা কৰিব ভাগৱত আমি কিমান শুনিছোঁ কিমানবাৰ ভাগৱতৰ অনুষ্ঠান পাতিছোঁ কিন্তু সেই জনাটোক শাস্ত্ৰই আকৌ জ্ঞান বুলি নাই কোৱা অৰ্থাৎ হাল বাবতো প্ৰত্যেকেই জানো চাগৈ খেতি কৰিব জানো আলি দিব জানো বিচনী বব জানো পঘা বাতিব জানো জেউৰা দিব জানো বিভিন্ন কৰ্মই আমি জানো কিন্তু ঘৰত আজি ফেনখনৰ বাহিৰে বিচনী বাৰু বাঁহৰ কেইখন আছে এখনো নাই জানো কিন্তু বব সেইটো জ্ঞান বুলি নকয় ভাগৱত শুনিছোঁ সদায় কিন্তু পালন নকৰালৈকে তাক জ্ঞান বুলি নকয় শুনি বুজি তাক পালন কৰাৰ পৰাহে শাস্ত্ৰই জ্ঞান বুলি কৈছে সেইজনকহে জ্ঞানী বুলি কৈছে যদি পঢ়িলোঁ শুনিলোঁ BA MA পাছ কৰিলোঁ পাছ কৰাৰ পাছত এপেক নহ'লে আপুনি মই থাকিব নোৱাৰে এতিয়া সেইটো কেনেকৈ জ্ঞান হ'ব সেইকাৰণে আমি প্ৰথমেই কোৱা হৈছে স্মকিং ইজ ইনজুৰিয়াছ টু হেল্থ পঢ়িব জানিলাই যেনিবা বাক্যষাৰ তুমি যদি সদায় সেৱন কৰি থাকা তেতিয়াহ'লে তাৰ পৰা তোমাৰ স্বাস্থ্যৰ অৱনতি হ'ব নে উন্নতি হ'ব সেইটো তুমিও জানিছা জানি বুজিও যেতিয়া ভুল কৰি আছা সেইজনে হ'ল অজ্ঞানী পাঠ্যপুথিৰ মাধ্যমেৰে চাৰ্টিফিকেটখন পোৱাৰ বাবে তেওঁ জ্ঞানী হ'ব পাৰে নিজৰ দৃষ্টিত কিন্তু সমাজৰ দৃষ্টিত তেওঁ কেতিয়াও জ্ঞানী হ'ব নোৱাৰে এৰামে তেবে মহামূৰ্খ হুয়া স্বৰূপক পাখৰীয়া বিষয় সুখত পৰিৰ নাৰীৰ সুখক মহা পুৰুষাৰ্থ কৰি মানে নানাবিধ তাপক পাৱয় বিষয় সুখ আশ্ৰয় কৰিবলৈ এগৰাকী পত্নীক আশ্ৰয় কৰিলোঁ মানে বিবাহ কাৰ্যত ব্ৰতী হ'লোঁ
তাৰ পাছত নাৰীগৰাকীৰ সুখকে সুখ, নাৰীৰ দুখকে দুখ, পত্নীৰ সুখকে সুখ, পত্নীৰ দুখকে দুখ ভাবি ঈশ্বৰ সেৱালৈ পিঠি দিয়াজনে আধি দৈবিক, আধি ভৌতিক, আধ্যাত্মিক এই তাপবিলাকৰ মাজত অৱস্থান কৰিব লগা হয়। তিৰি পুৰুষৰ বাতি হৃদয়ৰ গ্ৰন্থি বাঢ়ে, দুইৰো দুই কুস্নেহ আতিৰে ক, গৃহ ক্ষেত্ৰ ধনজন দেহ ইন্দ্ৰিয়ত আছে, মই মোৰ সবাতে প্ৰত্যেক। ৰামে গৃহবাদী বিষয়ত মোহ পাশ বাঢ়ি যায়, আকন পাৰয়ছে দিবাক, সমস্তকে পিঠি দিয়া নিৰন্তৰে নৰে যাৱে, নুশুনয় কৃষ্ণৰ কথা ক। চকু স্বৰ্গলৈও যায়, নৰকলৈও যায়, মুখেৰে ভাল কথাও ওলায়, বেয়া কথাও ওলায়। হাত দুখনে সময় সাপেক্ষে কৃষ্ণ বুলিও কওঁ, হাত দুখনে ঘুচিয়াম বুলিও কওঁ, চৰিয়াম বুলি কওঁ। পৰিৱেশ পৰিস্থিতি সাপেক্ষে একেটা ইন্দ্ৰিয়ই বিভিন্ন কৰ্মক আশ্ৰয় কৰে। এতিয়া এনেধৰণে কৰোঁতে কৰোঁতে কৰ্মৰ শেষত যেতিয়া দিনটোৰ অন্তত ৰাতি হয়, তেতিয়া চকু, কাণ, নাক, মুখ, হাত, ভৰি প্ৰত্যেককে আমি জিৰণি দি দিওঁ। হাত দুখন ভৰিকেইটা সহিতে গাটো ইমান ভাগৰ লাগিছে, চকুকেইটা জাপ খাই খাই আহিছে, সেইকাৰণে আমি জিৰণি দিওঁ। এতিয়া সেই জিৰণিৰ সময়তো এজনেতো সদায় সাৰ পাই থাকে, সেইজন কোন? এতিয়া সেইজন হ'ল কৃষ্ণতত্ত্ব, পৰমাত্মা, পৰম ব্ৰহ্ম। প্ৰত্যেকৰে চিন্তা অনুসৰি নাম তেনেকৈ হয় একেজনে। কোনোবাই ব্ৰহ্ম বুলি কয়, কোনোবাই কৃষ্ণ বুলি কয়, কোনোবাই পৰমাত্মা বুলি কয়, এনেধৰণে কোনোবাই ঈশ্বৰ বুলি কয়, কোনোবাই ভগৱান বুলি কয়, কিন্তু তত্ত্ব একেটাই। সেই তত্ত্বটো আমাৰ শৰীৰটোৰ মেৰুদণ্ড অৰ্থাৎ ৰাজহাড়ডালৰ মাজত থকা সুষুম্না নামৰ নাড়ীডালৰ মাজত ছেকেণ্ডত 1000 বাৰ অহা যোৱা কৰি থাকে কাৰণে নাকটোৰে উশাহটো লৈ থাকিব পাৰোঁ। যদি চকুকেইটাক জিৰণি দিছা, হাত দুখনক জিৰণি দিছা, ভৰিকেইটাক জিৰণি দিছা, বা ময়ো অকণমান জিৰণি লওঁ, এই বুলি যদি ঈশ্বৰ পৰমাত্মাই মেৰুদণ্ডৰ মাজত সুষুম্না নাড়ীডালৰ মাজেৰে চলাচল কৰিবলৈ এৰি 1 ছেকেণ্ডৰ বাবে ৰৈ দিয়ে, তেতিয়াহ'লে আমাৰ ফালে জীৱনৰ ইতি পৰিব সেইখিনিতে। তো সেইজন পৰমাত্মা ইশতত্ত্ব কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপায় তোমাক বিচাৰো বাহিৰত। সেইকাৰণে আমি এজনে অন্যজনৰ পাতি তই মোক চুই চাচোন কি কৰোঁ চা, বোলে কাক কাক নিমন্ত্ৰণ কৰিছে, আমুকক আমুকক, সেইটোক মাতিলে মই যাব নোৱাৰোঁ। এই যে ভাৱনাবিলাক আহে, সেইকাৰণে কৃষ্ণতত্ত্ব হৃদয়ৰ মাজত আছে, এই অনুভৱটো আমাৰ নহয়। নোহোৱাৰ কাৰণটো কি? সমস্ত কাষ্ঠতে অগ্নি আচন্ত ব্যাপী, ঘড়ীখন বিনে টাংক নেদেখে কদাপি। চিলিণ্ডাৰটোত গেছ আছে, লাইটাৰটোতো গেছ আছে, জুইশলা বাঁহটোৰ বাহিৰ ফালে খাৰ আছে, বাঁহটোৰ ভিতৰতো কাঠি আছে। এতিয়া চিলিণ্ডাৰটোৰ মুখৰ আগত চিলিণ্ডাৰটোৰ ছুইচটো অন কৰিলোঁ, লাইটাৰটো নমৰাকৈ তাত জুই জ্বলিব নি? নজ্বলে। কুকাৰটো পাতিয়ে থলোঁ যেনিবা ওপৰত, নিজে নিজে জুই ওলাব নেকি? নোলাই, আমি জুই নেদেখোঁ। সেই লাইটাৰটো হেঁচা মাৰি দিব লাগিব, মানে ঘৰখন কৰিব লাগিব। কাঠিটোৰ খাৰ আৰু জুইশলা বাঁহটোত থকা খাৰৰ সৈতে ঘৰখন কৰিলেহে তাৰ পৰা আমি বিচৰা ধৰণে জুইটো দেখা পাম। ঘড়ীখন বিনে টাংক নেদেখে কদাপি, ঘৰখন নকৰালৈকে জুই আমি দেখা নাপাওঁ। ঠিক তেনেকৈ কৃষ্ণ তত্ত্ব, সেইমতে কৃষ্ণ আছা সবাৰো হৃদিত, ভকতি নভৈলে জানা নোহন্ত বিদিত। কৃষ্ণ সকলোৰে হৃদয়ত আছে, কিন্তু আমি যে দেখা নাপাওঁ, নোপোৱাৰ কাৰণ হ'ল ভক্তিক আশ্ৰয় নকৰোঁ।
এতিয়া ভক্তিক আশ্ৰয় কৰিবলৈ প্ৰথম খোজটো কি পিছে ভকতিৰ বীজ শৰণেষে নিজ প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰয় এৱা ঘটৰ যেন জল তা শৰণ নোলোৱাকৈ ভক্তি কৰিব নোৱাৰি এতিয়া শৰণ লৈছোঁ নাই নিজেহে বুজি পাম এতিয়া শৰণ ল'লোঁ শৰণ বা কেনেকৈ ল'লোঁ ক'ত বা ল'লোঁ কি বুলি বা ল'লোঁ সেইটোৰ কথা আছে আপোনাৰভাৱে জানে এতিয়া ল'ৰাটোক শৰণ দিব লাগে কেতিয়া বোলে বিয়া পাতিব লাগিব তাৰ তেতিয়াহে শৰণ এতিয়া বিয়া পতাৰ শৰণটোতো শাস্ত্ৰত ক'তো লিখা নাই বোলে তুমি শৰণ ল'লা নাই লোৱা তেতিয়াহ'লে তোমাৰ হাতে চাহকণ খাব নোৱাৰোঁ তো চাহকণ খাবৰ বাবে শৰণ ল'বলৈ ক'লে নি শাস্ত্ৰই নাই কোৱা বোলে তোমাৰ হাতেৰে আমি সিদ্ধমুঠি ল'ব তেতিয়াহে পাৰিম বোলে কেতিয়া তুমি ভজন ল'লা নাই লোৱা তাৰমানে গুৰুজনাই চাহ খোৱা শৰণ ভাত খোৱা ভজন আমাক নাই দিয়া নহয় কিন্তু আমি সমাজত চাহ খোৱা শৰণৰ ভাত খোৱা ভজনতহে চলি আছোঁ সেইকাৰণেহে আমি ঈশ্বৰ দৰ্শনটো পাবলৈ ক'ৰবাত নহয় ক'ৰবাত আমি ব্যৰ্থ হৈছোঁ প্ৰত্যেকটো চিন্তা আমি আশ্ৰয় কৰাটো অতিব প্ৰয়োজন প্ৰমাণ হিচাপে আমি চাব পাৰোঁ যে এখন বিদ্যালয়ত সন্তানটোক নামটো লগাই দিয়াৰ লগে লগে এটা শ্ৰেণীৰ পৰা অন্যটো শ্ৰেণীলৈ উত্তৰণ হ'বলৈ সময় থাকে 365 দিন যিহেতু বছৰটোত 365 দিনৰ ভিতৰত শেষৰ ফালে এটা পৰীক্ষা পাতে নাম হ'ল বছৰিকীয়া পৰীক্ষা বছৰিকীয়া পৰীক্ষাটোত এটা বিষয়ত নম্বৰ আহে 100 নম্বৰ প্ৰশ্ন কাকতখনৰ উত্তৰ কৰিবলৈ সময় দিয়ে 3 ঘণ্টা 3 ঘণ্টা সময়ত 100 নম্বৰ কৰিবলৈ পঢ়িব লাগে কিমান দিন 1 বছৰ যদি এইটো সঁচা তেতিয়াহ'লে শৰণ লোৱা দিনাৰ পৰা যদি গুৰু সেৱা এদিনো কৰা নাই তেতিয়াহ'লে তেওঁ মৰিবৰ সময়ত কৃষ্ণ বুলি ওলাবনে সোণটো আহ বুলি ওলাব এতিয়া কোনটো ওলাব অজামিলে কিন্তু সেইটো কৰি আছিলে বাস্তৱ দৰ্শনটো চালে অজামিলে তেনেকুৱা নাই কৰা যেন লাগে কিন্তু অজামিলে অজ্ঞানবশত ভক্তি কৰি আছিলে অৰ্থাৎ কনিষ্ঠ পুত্ৰৰ নামটো মৰমত নাৰায়ণ ৰাখিছিলে সেইকাৰণে খাওঁতে নাৰায়ণ শুওঁতে নাৰায়ণ উঠোঁতে বহোঁতে কেৱল নাৰায়ণেই আছিল মুখত নাজানিছিল ঈশ্বৰৰ নাম বুলি কিন্তু নামে যিহেতু ক্ৰিয়া কৰে নামীজনক আমি ইতিমধ্যে কৈ অহা হৈছে টেবলেটৰ বাকলিখনৰ ৰংটো চাই টেবলেট খালেও ঔষধ খালেও বেমাৰটো নিৰাময় কৰা যিধৰণে ঔষধৰ কাম ঠিক তেনেধৰণে ঈশ্বৰৰ নাম জানিয়ে লোৱা নাজানিয়ে লোৱা কোনো কথা নাই নাম ল'লে নামীৰ পাপ খণ্ডন হ'বই এইটোৱে হ'ল দৰ্শন কংসই খাওঁতে শুওঁতে উঠোঁতে বহোঁতে কেৱল এটাই শব্দ সেইটো হ'ল কৃষ্ণ কোন কৃষ্ণ কৃষ্ণটো মোক মাৰিব মই জানো কাৰণ আকাশবাণী হৈছিল কিন্তু সি মোক মাৰিব যেতিয়া তাৰ আগতে মই তাক মাৰিব পাৰোঁ নি সেইটো চিন্তাত সদায় দিনক ৰাতিক দিন কৰি জীৱন আগবঢ়াই নিছিল তাৰমানে কৃষ্ণ নাম কোন দিনাৰ পৰা আকাশবাণী শুনাৰ দিনাৰ পৰা দেখি আকাশবাণী শুনাটো হ'ল শাস্ত্ৰসন্মতে কংসৰ শৰণ কংসই আকাশবাণী শুনা মানে ঈশ্বৰৰ দ্বাৰা অজ্ঞানবশত কংসৰ শৰণ হৈছে আৰু শৰণৰ কালৰ পৰা কংসই কি কৰিছে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে এটাই শব্দ সেইটো হ'ল কেৱল কৃষ্ণ খাবলৈ যায় আসনত গৈ কৃষ্ণক বহি থকাহে দেখে শুবলৈ যায় বিচনাখনত কৃষ্ণ আগতীয়াকৈ শুই থকা দেখে সিংহাসনত বহিবলৈ যায় কৃষ্ণ আগতীয়াকৈ বহি থকা দেখে তাৰমানে সৰ্বত্ৰতে শৰীৰত কৃষ্ণময় হৈ গ'ল সেইকাৰণে কংসই সাৰূপ্য মুকুতি লাভ কৰিছিল এতিয়া আমি যিদিনা ল'ৰাৰ বিয়া পাতিবৰ বাবে শৰণ দিলোঁ সেইদিনাৰ পৰা আকৌ চাকৰিলৈ যোৱাটোহে বেছি হয় ৰাতিপুৱা দেৰিকৈ উঠিব আৰু গুৰু সেৱা চাকৰিলৈ যাবলৈ দেৰি হয় কাৰণে গুৰু সেৱা কৰাটো লাহে লাহে আঁতৰি গৈ থাকে এতিয়া শুদ্ধ কোনটো হ'ব চিন্তা আমি কৰাটো অতিব প্ৰয়োজন শাস্ত্ৰই কিন্তু সুন্দৰভাৱে এই উত্তৰখিনি দি আছে